গাঁৱলীয়া বোৱাৰী মণি অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। আজি এখন মই বিশেষ ঘৰলৈ আহিছোঁ আৰু বিশেষ মানুহ এজনক লগ ধৰিবলৈ বুলি আহিলোঁ আৰু বিশেষ মানুহজনক কোন আপোনালোকক মই দেখাই দিম। দেখাই দিয়াৰ আগতে মই কি কাৰণত আহিলোঁ এই ঘৰখনলৈ আপোনালোকক মই এবাৰ দেখুৱাই লওঁ বস্তুটো যে মই মোৰ ঘৰৰ পৰা প্ৰায় 3 কিলোমিটাৰমান হ'বনে 3 কিলোমিটাৰমান দূৰণিলৈ আহিলোঁ আৰু এটা বিশেষ কাম কৰিবলৈ দিছিলোঁ। সেই কামটোনো কি আৰু সদায় আপোনালোকে মোৰ ভিডিঅ'ত দেখি থাকে সেই কামবিলাক। অৱশ্যে সেই কামবিলাকৰ মই স্পষ্টীকৰণ দিবৰ বাবে যে এটা বস্তু বনাবলৈ দিছিলোঁ কিন্তু দেই সকলোৰে জ্ঞাতাৰ্থে, কিন্তু সেই বস্তুটোকে আপোনালোকক এবাৰ দেখাওঁ আৰু সেই বিশেষ কোনজন মানুহে বনাইছিলে আৰু সেই মানুহজননো কোন আপোনালোকৰ অতি চিনাকি আৰু একে আমাক জন্মৰ পৰা পোৱা এই দাদাজনে জন্মৰ পৰা পোৱা। তেওঁক হয়তো ইয়াতে চিনি নোপোৱা মানুহ হয়তো বহুতে মানে নাই বুলি ক'লেও মিছা নহ'ব। তেওঁৰ নামতে ধনী হৈ আছে, মানে তেওঁৰ নামত মানুহজন বহুত ধনী। কিন্তু গতিকে সেই মানুহজনক আজি এবাৰ দেখুৱাম আপোনালোকক আৰু তাৰ আগমুহূৰ্তত মই এখন দেখুৱাওঁ বাৰু। এইখন কি বনালোঁ এইটো আপোনালোকক এটা স্পেচিয়েল মই বস্তু এটা দেখাওঁ। এইখন উল্টা দেখিছে ন, এইখনত বেনাৰখনত উল্টা দেখিব ন এই বস্তুটো। এইখন এখন বেনাৰ বনাবলৈ দিলোঁ মই, যিহেতু এইখন বেনাৰখনত চাইনবোৰ্ড এখন বনাবলৈ দিছিলোঁ। ইয়াতে কি লিখিছে, মণি বস্ত্ৰালয়। ইয়াত হাতশালৰ মেখেলা চাদৰ, চেলেং, গামোচা, মুগা, পাট, টচৰ সকলো ধৰণৰ কাপোৰ পোৱা যায়। এনেধৰণে এখন মই চাইনবোৰ্ড বনাবলৈ দিলোঁ। উন্নত মানৰ কেঁচা সোণৰ গহনাও পোৱা যায়। ইয়াতে 10জন আয়ুৰ্বেদিক কনচালটেণ্ট ডক্টৰৰ সৈতে ডক্টৰ নেচাৰৰ ঔষধ পোৱা যায় বুলি ইয়াতে আছে। কাৰণ এই ভিডিঅ'বিলাক মই যিহেতু আপোনালোকক মোৰ ভিডিঅ'ৰ মাজত আপলোড দি থাকোঁ মাজে মাজে। মই এগৰাকী হাউচৱাইফ, লগতে পাৰ্ট টাইম হিচাপে কিছুমান বিজনেছৰ লগত মই জড়িত হৈ থাকোঁ। কিহৰ কাৰণে মানে মানুহবিলাকৰ কি হয়, এটাই কিছুমান মানুহ এনেকুৱা হৈ যায়, নিথৰ হৈ থাকে। এটাই কিবা এটা, যিহেতু আমাৰ চৰকাৰী চাকৰি নাই, আমি নেটৱৰ্কাৰ টাইপত কামবিলাক কৰিব লাগে। কেতিয়াবা কোনোবা এটা দিশ যদি কিবা কাৰণবশতঃ বন্ধ হৈ যায়, গতিকে অপশ্যন ৱাইজ মই ৰাখি লৈছিলোঁ। এই মানুহ একেজনী সময় একেখিনিকে ইউটিলাইজ কৰিবলৈ মানে জানিব লাগিব আৰু মই সেই টাইমবিলাক ইউটিলাইজ কৰোঁ, এনেধৰণে ইউটিলাইজ কৰোঁ। কাৰণ এই বস্তুখিনি মই আজি বহুত দিনৰ পৰা মেইনটেইন কৰি আহিছোঁ। তাৰ লগতে এটা বস্তু ডাঙৰ কিবা এটা লিখি দিছে চাওক, ইয়াতে জীৱন বীমা LIC কৰা হয় আৰু কণ্টেক্ট নাম্বাৰটো ইয়াতে মোৰ দি দিয়া হৈছে আৰু টাইমিংটো দিবলৈ অৱশ্যে জেগা নাই। টাইমিংটো এইকণতে কেনিবাদি পাৰিলে মই নিজে দি দিম টাইমিংটো। যিহেতু মই ইমানখিনি বিজনেছৰ লগত মই জড়িত হৈ আছোঁ আজি দীৰ্ঘদিন ধৰি, কিন্তু এই বিজনেছখিনি সমানেই চলাই আছোঁ গোটেইখিনিতে। আৰু ইয়াতে মানে হাতশালৰ এইবাৰ কাপোৰ আনিছিলোঁ আৰু বহুত সঁহাৰি আৰু বহুত শুভাকাংক্ষী মৰম আৰু সঁহাৰি পালোঁ আৰু পোৱাৰ কাৰণে আগুৱাই যাবলৈ চেষ্টা কৰিলোঁ। আৰু এনেধৰণে বহুতে মোক কমপ্লেইন কৰি থাকে যে আপুনি এখন চাইনবোৰ্ড কিয় নবনায়, আমি নাজানো, বহুত দেৰিকৈ গম পায়। সেয়েহে মই এনেকুৱা ধৰণে এখন চাইনবোৰ্ড বনালোঁ। চাইনবোৰ্ড বনোৱা স্পেচিয়েল মানুহজনক মই এবাৰ দেখাম, আপোনালোকক চাব। ভিডিঅ'টো মানে স্ক্ৰিপ্ট নকৰাকৈ আপোনালোকে মোৰ ভিডিঅ'ৰ মাজলৈ সোমাই আহক আৰু ভিডিঅ'টো চাওক। আৰু মোৰ ভিডিঅ'বিলাক যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে মোৰ ভিডিঅ'টো আপোনালোকে নিশ্চয় ফ'ল' কৰিবলৈ নেপাহৰিব। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ এটা ইউটিউব চেনেল আছে, অন্নমণি গগৈ ব্লগ বুলি আছে। মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, যাতে মই এনেকুৱা ধৰণৰ মানে মহান মানুহবিলাকক আপোনালোকক মোৰ ভিডিঅ' যোগেদি মই এবাৰ চিনাকি কৰি দিবলৈ মই চেষ্টা কৰিম আৰু পৰিচয় হ'ব। আৰু এয়াই নহয়, আগলৈ আৰু বহুতখিনি আপোনালোকে নেদেখা বস্তু মই দেখাই যাম বুলি আপোনালোকক কথা দিছোঁ। বহুত মানে মহান বা ভদ্ৰলোকৰ লগত আপোনালোকক পৰিচয় কৰাই দিম, যিসকল মানুহৰ পৰা আমাৰ সমাজত 10জন, 100জন, 1000জন, কোটিজন, লাখজন, মানে লাখজন, কোটিজন মানুহৰ উপকাৰ সাধন কৰিব পাৰে। তেনেকুৱা মানুহবিলাকৰ লগত মই পৰিচয় কৰাই দিম। আৰু বহুত কোনোবাই মানক নেমানক, ভাল পাওক নেপাওক, মই মানুহবিলাকো চিনাকি কৰাই যাম, কামবিলাক চিনাকি কৰাই যাম, পৰিচয় কৰাই যাম জেগাবিলাক, আৰু এনেধৰণৰ মানুহবিলাকক চিনাকি কৰাই যাম যোনেই যি বুলি ভাবক। কাৰণ মানুহক সদায় দগা পালা, যেনেকৈ মানে দগাটো এফালে দগা দিলে এফালে খালী হয়, মানে চববিলাক বস্তু সমানটো নাথাকে। এফালে দগাটো দিলে এফালে বেলেগ এটা বস্তু উঠিব লাগিব। গতিকে তেনেকুৱা ধৰণৰ হয়। যোনেই ভাল পাওক বেয়া পাওক, যিসকলে মোৰ ভিডিঅ'বিলাক ভাল পায় বা এইবিলাক মানুহৰ লগত পৰিচয় বা এনেকুৱা নেদেখা বস্তু কিছুমান বা এনেকুৱা সমাজপ্ৰিয় মানুহ কিছুমানক বা সমাজৰ প্ৰিয় কামবিলাক এনেধৰণে দেখাই যাম বুলি যেতিয়া কথা দিছোঁ, আপোনালোকক দেখুৱাই যাম। আপোনালোকৰ যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে আপোনালোকে নিশ্চয় ফ'ল' কৰিব
আৰু চাওক, এয়া মই ভাৰতীয় জীৱন বীমা নিগমতো কাম কৰি আছোঁ। আজি বেছি দিন হোৱা নাই, একচুৱেলি 2021 চনৰ পৰা কৰি আছোঁ। অৱশ্যে দ্ৰুতগতি বুলি নকওঁ, তথাপিতো ভাল ৰিজাল্ট পাইছোঁ, ভাল ফল পাইছোঁ। আৰু আজি 2 বছৰত হয়তো 12টামান মই ট্ৰফি পাবলৈ সক্ষম হ'লোঁ। সেয়েহে ভাবিছোঁ চাগে সময়টো নিশ্চয় দিব পাৰিছোঁ বা কাম নিজে নিয়াৰিকৈ কৰিব পাৰিছোঁ। তাৰ লগতে মই উন্নতমানৰ কেঁচা সোণৰ গহনাটো নতুনকৈ মই আনিম বুলি ভাবিছোঁহে এতিয়া। গতিকতে যেতিয়া ছাইনবোৰ্ডখন বনিয়েই গ'ল, নিশ্চয় আনিবই লাগিব কাপোৰৰ লগত মিলাই। মই বহুতে মোক কয় যে আপুনি যেতিয়া কাপোৰখিনি আনিছে, কাপোৰখিনিৰ লগত মিলাই কেঁচা সোণৰ গহনাটো ৰাখিলে মানুহে আজিকালি বিয়া বাৰু পূজা পাৰ্বণ এনেকৈ নিজৰ চইজত গহনা পিন্ধিব বিচাৰে। গতিকে যোনে যেনেধৰণে অৰ্ডাৰ দিয়ে তেনেধৰণে মই বনাই দিম, মানে অৰ্ডাৰ কৰি আনি দিম। আৰু ইয়াতে 10জন আয়ুৰ্বেদিক কনচালটেণ্ট ডক্টৰ সৈতে ডক্টৰ নেচাৰৰ ঔষধ পোৱা যায় বুলি এখন আয়ুৰ্বেদিক এখন মই পোষ্টাৰ বনাই দিছোঁ। যিখিনি প্ৰডাক্টত, যিখিনি আয়ুৰ্বেদিক ঔষধত 110% ৰিজাল্টৰ সৈতে এই আয়ুৰ্বেদিক ডক্টৰ আছে, যিহেতু ইয়াৰ আমাৰ ৰাজস্থান মানে বহুত দূৰণি আৰু মানে কি বুলি কয় আৰু জেগাখিনিৰ নামটো মোৰ মুখস্থ নাই বৰ্তমান। আঁতৰ ডক্টৰ আছে, আমাৰ অসমৰ বাহিৰৰ ডক্টৰ আছে। যিহেতু এই ডক্টৰকেইজনৰ লগত আমাৰ কনচাল্ট কৰি পেলাই ঔষধখিনি আমাৰ দিয়া যাব ইয়াতে। কাৰণ ইয়াতে আমাৰ কি ল'ব, ৰিপৰ্টবিলাক ল'ব, ব্লাড টেষ্টৰ বা যেতিয়া মানুহ এজনৰ আঁঠু এটাৰ বিষ, এতিয়া মোক অলপ আগতে ধেমাজিৰ পৰা ফোন কৰিছিলে আঁঠুৰ বিষ বুলি। মই তেতিয়া টেষ্ট কৰাবলৈ দিলোঁ তেখেতৰ ইউৰিক এচিড, থাইৰয়ড আৰু কিডনীটো, যিহেতু মানুহজনৰ গ'ল্ডব্লাডাৰ অলপ দিন আগতে অপাৰেশ্যন কৰিছিলে। গতিকে এই বস্তুবিলাক, ৰিপৰ্টবিলাক আমি দি পঠিয়াম। আৰু দি পঠিওৱাৰ পিছত ডক্টৰলৈ প্ৰেৰণ কৰাৰ পিছত ডক্টৰে যিখন প্ৰেছক্ৰিপশ্যন লিখি দিব, আমি এটা আমি এই প্ৰডাক্টখিনি আনি দিম। গতিকে ইয়াতে ডক্টৰ নেচাৰ আয়ুৰ্বেদিক প্ৰডাক্টৰ ৰিজাল্ট যিখিনি মই আজিৰ ডেটলৈকে দিছোঁ, 110% ৰিজাল্ট নহ'লে মই কেতিয়াও এই আয়ুৰ্বেদিক কোম্পেনীটোত মই আপোনালোকে দুদিন আগতে মোৰ ভিডিঅ'ৰ যোগেদি দেখা পাইছিলে, ডাইৰেক্টৰ ৰেংক মই এচিভ কৰিবলৈ সক্ষম হৈছোঁ। অৱশ্যে ডাইৰেক্টৰ ৰেংকটো পাবলৈ বহুত অভিজ্ঞতা লাগিব আৰু বহুত অভিজ্ঞতাৰ মূৰত এই ৰেংকটো পোৱা যায়। যেনেকৈ বহুত ফাৰ্ষ্ট ডিভিজন পাবলৈ এটা কেণ্ডিডেটে বহুত পঢ়িবলগীয়া হয়, ষ্টুডেণ্ট এটাই, তেনেধৰণৰ কথা। আৰু বহুতখিনি শিকি বুজি লোৱাৰ পিছতহে ডাইৰেক্টৰ ৰেংকটো পাইছোঁ। গতিকে ডাইৰেক্টৰ ৰেংকটো পোৱাৰ লগে লগে মই এখন বেনাৰ বনাবলৈ দিছোঁ। আৰু এই বেনাৰ বনোৱা দুইফালে বৰ্ড ছাইড বনাবলৈ দিছোঁ। বেনাৰ বা ছাইনবোৰ্ডখন বনাবলৈ দিলোঁ। আৰু ছাইনবোৰ্ডখননো কোনে বনাইছে আপোনালোকক এবাৰ মই দাদাজনৰ লগত চিনাকি কৰি দিম। নিশ্চয় আপোনালোকৰ সকলোৰে চিনাকি মোক, আৰু হয়তো এইজনে সেইজন দাদাজনৰ নাম হৈছে বিক্ৰম বৈশ্য। আমাৰ ইয়াতে গহপুৰ এলেকাত অতি নাম কৰা মানুহ। দাদাৰ এখন মিউজিক স্কুল আছে। আৰু বহুত দিন ধৰি দাদা আগতে থিয়েটাৰ পাৰ্টিত আছিলে ন, থিয়েটাৰ পাৰ্টিত বহুত দিন ধৰি আছিলে। আৰু দাদাই এতিয়া থিয়েটাৰ পাৰ্টিৰ পৰা বিৰতি লৈ নেক্সট টাইম দাদাই মিউজিকৰ লগত জড়িত হৈ আছে। দাদাই এতিয়া মিউজিকখন ক'ত আছে, মিউজিক স্কুলখন কল্যাণপুৰ মধ্য ইংৰাজী বিদ্যালয়ত দাদা মিউজিক ক্লাছ কৰে আৰু হাৰমনিয়াম শিকায় আৰু গান শিকায়। তাৰ লগে লগে আৰু এনেধৰণে পোষ্টাৰবিলাক দাদাই বনায়। কাৰোবাৰ যদি প্ৰয়োজন হয় যে এনেধৰণে পোষ্টাৰবিলাক ইমান সুন্দৰ এটা ফ্ৰেমত বনাই দিছে, এইটো লোহাৰ ফ্ৰেম। আৰু এখন প্লেন শ্বীট, মানে এনেকুৱা প্লেন শ্বীট নহয়, যিটো গডৰেজ কোম্পানীৰ ভাল প্লেন শ্বীট, দাদাই মোক সেইখনত বনাই দিছে, ব্ৰেণ্ডেড বনাই দিছে বস্তুটো অৱশ্যে। আৰু দাদাৰ কণ্টেক্ট নাম্বাৰটো ইয়াতে লিখিয়ে দিছে, বৈশ্য আৰ্ট। আৰু ইয়াতে দাদাৰ কণ্টেক্ট নাম্বাৰটো ইয়াতে সৰু সৰু আখৰে লিখি দিছে। আৰু তথাপিতো মই মোৰ ভিডিঅ'ৰ যোগেদি দাদাৰ মুখেৰে আপোনালোকক কণ্টেক্ট নাম্বাৰটো মোৰ ভিডিঅ'ত দি দিম। কাৰোবাক যদি প্ৰয়োজন হয় মোৰ ডেছক্ৰিপশ্যনতো মই দাদাৰ নাম্বাৰটো দি দিম। গতিকে দাদাক কোনোবাই যদি ভাবে যে মই মিউজিকত এডমিশ্যন ল'ব বা হাৰমনিয়াম শিকাব লাগে বা এনেধৰণে এখন পোষ্টাৰ বনাব লাগে, এখন কি বুলি কয়, ছাইনবোৰ্ড বনাব লাগে, তেতিয়াহ'লে আপোনালোকে দাদাৰ লগত নিশ্চয় যোগাযোগ কৰিব। আৰু দাদাৰ মিউজিক স্কুলখনৰ বিষয়ে আপোনালোকে শুনক, কিমান দিন হ'ল এইবিলাকৰ লগত যোগাযোগ হোৱা। আৰু দাদাৰ ঘৰ কওক, আপোনাৰ নাম কওক, ঘৰ কওক। নমস্কাৰ, মই বিক্ৰম বৈশ্য। ইয়াত সকলোৱে জানে মোক। বহু বছৰ থিয়েটাৰত আছিলোঁ। থিয়েটাৰ বাদ দি পেলাই আমাৰ ইয়াতে মই কণ ল'ৰা ছোৱালী কিছুমান লৈ তেওঁলোকৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি ভাবি চিন্তা কৰি তেওঁলোকৰ কিবা এটা হ'ব বুলি ভাবি মই মাজতে টকৌবাৰীত খুলিলোঁ। তাৰপিছত ব্ৰহ্মাজন বাগানত খুলিছিলোঁ। লকডাউনত সেইখন বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাৰ পিছত
এতিয়া আমাৰ ইয়াতে স্থানীয় কল্যাণপুৰ মধ্য ইংৰাজী বিদ্যালয়ত এই ৰাইজৰ প্ৰবল দাবীত তেওঁলোকৰ কণ কণ শিশুসকলে শিকোৱাৰ মানসেৰে মই এখন মানে মিউজিক স্কুল খুলি লৈছোঁ। অৱশ্যে এইখন কোনো মই চাৰ্টিফিকেট দিবলগীয়া স্কুল নহয়, জাষ্ট তেওঁলোকক শিকোৱা হয় আৰু হাৰমনিয়াম শিকোৱা হয়, গান শিকোৱা হয়, তালমান শিকোৱা হয়, ধুনীয়াকৈ শিকোৱা হয়। গতিকে এতিয়া বৰ্তমান মোৰ ধৰকচোন সেই স্কুলখন চলি আছে। সেই স্কুলখন মই কৰিছিলোঁ বৃহস্পতিবাৰ শুক্ৰবাৰে, কাৰণ বৃহস্পতিবাৰ শুক্ৰবাৰে এইকাৰণেই কৰিবলগীয়া হৈছিলে, শনিবাৰে দেওবাৰে তেওঁলোকে মণিকাঞ্চন স্কুলত নাচ শিকিবলৈ যায়, বৰগীত শিকিবলৈ যায়। গতিকে মই শনিবাৰে দেওবাৰে কৰিলে তেওঁলোকৰ প্ৰব্লেম হয়, আৰু সেই একেখিনি ষ্টুডেণ্টকে তাৰে কিছু অংশ মানে মই ইয়াত কৰিছোঁ বৃহস্পতিবাৰ শুক্ৰবাৰে। টাইমিংটো দিয়া হৈছে 4:30 বজাৰ পিছত মানে লোৱা হয়, কাৰণ অতি গৰমৰ কাৰণে 3টা বা 4টা বজাত দিব নোৱাৰি। আৰু বিশেষকৈ স্কুলৰ পৰা আহি পাই পেলাই তেওঁলোকে অকণমান ৰেষ্ট লোৱাৰ পিছতে আহি পেলাই মোৰ তাত যাব পাৰিব। গতিকে মই 4:30 বজাত দিছোঁ। 4:30 পৰা কেইটালৈকে? অতি গৰম হ'লে 5টা বজাৰ পৰা সন্ধিয়ালৈকে, মানে সন্ধিয়াৰ আগে ঘৰ পাবহি আৰু তেনেকুৱা। আৰু ইয়াৰ এডমিশ্যন ফিজবিলাক আপোনালোকে ডাইৰেক্টকৈ মই কৈ নিদিওঁ, ভিডিঅ'ৰ মাজত কৈ নিদিওঁ এডমিশ্যন ফিজটো। আপোনালোকক নাম্বাৰটো মই দাদাৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে নিশ্চয় দাদাৰ লগত যোগাযোগ কৰিব। আপোনালোকৰ যদি ল'ৰা ছোৱালীক একদম অতি নিশ্চয় কাষতে হয়, চাৰেঙীয়া মধ্য ইংৰাজী বিদ্যালয় ক'লে বৃহস্পতিবাৰে শুক্ৰবাৰে, আৰু মই দাদাৰ ডেছক্ৰিপশ্যনৰ নাম্বাৰটো দি দিম। ফোনত যোগে আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু এনেকুৱা ধৰণৰ যদি কাৰোবাক চাইনব'ৰ্ড লাগে, চাইনব'ৰ্ডৰ কাৰণেও যোগাযোগ কৰিব পাৰিব। আৰু আমি সকলোৰে উন্নতি কামনা কৰোঁ। গতিকতে ল'ৰা ছোৱালীবিলাকো আগবাঢ়ি যাওক। আৰু এনেধৰণে আমি এজন মহান মানুহ বুলিয়ে ক'ব লাগিব। আমি মানে কি বুলি ক'ম আৰু, যিহেতু 10জন ল'ৰা ছোৱালীক গঢ় দিবলৈ চেষ্টা কৰি থাকে অহৰহ, মানে কেনেকৈ ভাল হয়, কেনেকৈ ল'ৰা ছোৱালীবিলাক আমাৰ আগুৱাই যায়, সমাজখন কেনেকৈ উন্নতি হয়, তেখেতলোককে কয় মহান লোক। গতিকতে এয়াই আজিলৈ মোৰ ভিডিঅ'টো। আপোনালোকে কাৰোবাৰ প্ৰয়োজন হ'লে ফোনত যোগাযোগ কৰিব। ধন্যবাদ।